সকলোকে নমস্কাৰ, মই প্ৰদীপ্ত। মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আকৌ লগৰ এটাই ফোন কৰিলে। তাৰ বোলে ডিউটিটো মই কৰি দিব লাগে। তাৰ বোলে কিছু অসুবিধা। তাকেই অফিচলৈ এতিয়া গৈ আছোঁ। আহি থাকোঁতে এই দৃশ্যটো দেখিলোঁ। মনটো ভাল লাগি গ'ল দৃশ্যটো দেখি। তেনেকৈ আহি অলপ পাছত অফিচে পালোঁহি। অফিচত সোমাই বেগটোত থৈ মই বহীখন উলিয়াই চালোঁ কোনোবাই কাম কৰি আছে নেকি। কাৰণ মই বেলেগৰ ডিউটিত সোমাইছোঁ যেতিয়া একো গমেই নাপাওঁ। বহি এলাহ লগাৰ কাৰণে মই বাহিৰত ওলাই আহিলোঁ। অলপ টহল দিওঁ বোলো বাহিৰতে। তেনেকৈ থাকি অলপ পিছত আকৌ ৰাতিয়েই হ'ল। এতিয়া টাইম হ'ল কিবা এটা বনোৱা। তাকেই বেগত সচৰি আছোঁ। ঘৰৰ পৰানো আজি কিনো দি পঠালে। ঘৰৰ পৰা আকৌ আজি হাক্কা নুডলছ দি পঠিয়াইছিলে। তাকে খাম আজি। এইটো হাক্কা নুডলছ বনাব নাজানো, তেনেকৈ খাম আৰু আজি বনাই। এয়া এতিয়া মই বনাবই ল'লোঁ। আপোনালোকে ভাবিছে নুডলছে আনিছিলে, আলুনো কিয় ভাজি আছে। গাইজ নাজানো যে বনাব, তেনেকৈ বনাম আৰু আজি। এইয়া মই হাক্কা নুডলছ হৈ গ'ল। মই এতিয়া খাম গাইজ, আপোনালোকে চাব, লাইক কমেণ্ট কৰিব। মোৰ ভোক লাগিছে দিয়ক, মই খাওঁ। আপোনালোকে চাই থাকক। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।